হেল্ল' গাইজ, আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বন্ধু বান্ধৱীসকল, আজি পুনৰ এটি গুৰুত্বপূৰ্ণ আৰু ভাল লগা খবৰ আপোনালোকৰ মাজলৈ দিবলৈ ওলাইছোঁ। হয় বন্ধু বান্ধৱীসকল, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আজি আপোনালোকৰ মাজলৈ অসমৰ এজন জনপ্ৰিয় অভিনেতা আৰু এটা সময়ৰ অসমীয়া ছবি জগতৰ এজন সুদক্ষ অভিনেতা আকাশদ্বীপ ডেকাৰ বিষয়ে এটি খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অসমীয়া ছবি জগতত এটা সময়ত আকাশদ্বীপ ডেকাই বহুতো সুন্দৰ অভিনয় কৰিছিল আৰু বৰ্তমানেও কৰি আছে, কিন্তু এটা সময়ত অসমীয়া সুন্দৰ VCD লগতে বোলছবিসমূহত তেওঁ নিজৰ সুন্দৰ অভিনয় কৰি অসমবাসীৰ মন জয় কৰি থৈছে। আৰু তেওঁ বৰ্তমান আজি 10-12 বছৰৰ মূৰত পুনৰ তেওঁ এখনি সুন্দৰ অসমীয়া চিনেমাত অভিনয় কৰিবলৈ গৈ আছে। হয় বন্ধু বান্ধৱীসকল, আজি বহুদিনীয়া দীঘলীয়া বিৰতিৰ পিছত তেওঁ আকৌ অসমীয়া ছবি জগতৰ এখন সুন্দৰ চিনেমাত অভিনয় কৰিবলৈ গৈ আছে। সেই অসমীয়া ছবিখনৰ নাম হৈছে অগ্নিবীৰ। হয় বন্ধু বান্ধৱীসকল, তেওঁ অভিনয় কৰা নতুন ছবিখনৰ নাম হৈছে অগ্নিবীৰ। আৰু এই অসমীয়া ছবিখন ৰজনী বৰ্মনৰ দ্বাৰা প্ৰযোজনা আৰু পৰিচালনাত আপোনালোকে দেখিবলৈ পাব, শীঘ্ৰে দেখিবলৈ পাব ছবিগৃহত। আৰু তেওঁৰ আকাশদ্বীপ ডেকাৰ এইবাৰ নতুন অভিনয়ৰ দ্বাৰা আপোনালোকক আপ্লুত কৰিবলৈ সাজু হৈছে তেওঁ। এইবাৰ তেওঁ কোনো হিৰো নহয়, তেওঁ ভিলেইন অৰ্থাৎ খলনায়কৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছে। খুবেই ভাল হ'ব। তেওঁক আমি আমাৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত তেওঁ ভাল কাম কৰি যাওক, এয়াই কামনা কৰিছোঁ। অসমবাসীৰ মাজত তেওঁ সদায় জনপ্ৰিয় হৈ থাকক। আৰু সকলোৱে আপোনালোকেও মৰম আশীৰ্বাদ কৰিব, আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব তেওঁক কোনে ভাল পায়। আৰু লগতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ সুন্দৰ ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টোত এটি লাইক কৰিব, লগতে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ। লগ পাম এটি নেক্সট ভিডিঅ'ত।